ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ বাবে ভাল খবৰ মধ্য অসমৰ কোচত হ'বলৈ গৈ আছে বিশাল ইস্তেমা ইছলাম ধৰ্মৰ ব্যক্তিসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ চাওক 2025 বৰ্ষৰ 9, 10, 11 ফেব্ৰুৱাৰীত মধ্য অসমৰ কোচত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইস্তেমা ৰাজ্যৰ 9খনকৈ জিলাক সামৰি অনুষ্ঠিত হ'ব এই ইস্তেমা কেইবালক্ষ ইছলাম ধৰ্মাৱলম্বী লোকসকলে অংশগ্ৰহণ কৰিব এই ইস্তেমাত প্ৰায় সহস্ৰাধিক আলিম উলেমা আৰু ৰাইজৰ উপস্থিতিত লোৱা সিদ্ধান্তৰ শেষত অনুষ্ঠিত হ'ল বৃহৎ দুৱাৰ চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ 25 তাৰিখত ইস্তেমাখনৰ লাইকুটা পুতাৰ সিদ্ধান্ত গ্ৰহণ সমগ্ৰ অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ সহায় সহযোগিতা কামনা কৰিছে ইস্তেমা কমিটিয়ে হয় আজি আমাৰ যিখন ইস্তেমা আছিল অহা ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে হ'বলগীয়া যি ইস্তেমা আছে সেই ইস্তেমাৰ ইন্তজামী মছৱাৰা আজি আছিল আজি ইয়াত বিভিন্ন বস্তুৰ সিদ্ধান্ত লোৱা হৈছে লাইটৰ ব্যৱস্থা কেনেকৈ হ'ব পিণ্ডালৰ ব্যৱস্থা কেনেকৈ হ'ব আদি কৰি যি বস্তুসমূহ লাগে প্ৰয়োজন আছে সমূহ বস্তুৰ সিদ্ধান্ত আজি ইয়াত লোৱা হৈছে আৰু অহা 25 ডিচেম্বৰত ইয়াৰ লাইখুটা পতা হ'ব আৰু অহা ফেব্ৰুৱাৰীৰ 8, 9, 10 আৰু 11 তাৰিখে এই ইস্তেমাখন অনুষ্ঠিত হ'ব গতিকে সকলো গোটেই অসমৰ ৰাইজক আমি আহ্বান জনাম যে আপোনালোকে এই ইস্তেমাখনত দিনৰ নিস্বতত আহি উপস্থিত হৈ নিজৰ দুনিয়া আৰু আখিৰাতৰ কামিয়াবিৰ বাবে উপস্থিত হৈ দুৱাত অংশগ্ৰহণ কৰিব আচলতে আজি যিখন আমাৰ ইয়াত বৈঠক হৈছে প্ৰচলিত দাৱাত ও তবলিগীটো আলমী সুৰাত তত্বাৱধানত চলি আছে এই বৃহত্তৰ এলেকাত কোচ অঞ্চলত হ'ব বুলি সিদ্ধান্ত লোৱা হৈছে আৰু ইয়াৰ লাইখুটা অহা 25 ডিচেম্বৰত লাইখুটা পুতিবলৈ সিদ্ধান্ত লোৱা হৈছে আমি সকলোৰে ওচৰত আহ্বান জনাম যাতে সকলোৱে দিনৰ নিস্বতত ইয়াৰ সহায় সহযোগিতা আগবঢ়ায়